নগাঁও লোকসভা সমষ্টিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যে জিকিব সেইটো নগাঁৱৰ সকলো মানুহে জানে। নগাঁও সাম্প্ৰদায়িক সম্প্ৰীতি সুৰক্ষিত কৰিবৰ কাৰণে আৰু নগাঁৱৰ মানুহক জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিবৰ কাৰণে প্ৰদ্যুৎ বৰদলৈক ভোটদান কৰাটো খুব প্ৰয়োজন। কাৰণ বিজেপিৰ যিজন কেণ্ডিডেট উঠিছে আপোনালোকে সকলোৱে জানে তেওঁ এসময়ত কি ব্যাপক ৰূপত এই নগাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে। আজিৰ দিনটোতো যদি সঁচাকৈ ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়িক নিৰাপত্তা সুনিশ্চিত কৰিব লাগে, যদিহে ব্যৱসায়ীৰ ওপৰত বিজেপি দলৰ আৰু বিশেষভাৱে কিছুমান মানুহৰ যদি সন্ত্ৰাস নাইকিয়া কৰিব লাগে, তেতিয়াহ'লে নিশ্চিতভাৱে মই ভাবোঁ যে ইয়াতে মিত্ৰজোঁটৰ প্ৰাৰ্থীজন আমাৰ ঐক্যমঞ্চৰ যিজন প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক জয়ী কৰাটো অত্যন্ত জৰুৰী। আজি দেশৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে প্ৰদ্যুৎ বৰদলৈক জয়ী কৰাব লাগে। আজি দেশৰ ঐক্য আৰু সংহতি ৰক্ষা কৰিবৰ কাৰণে প্ৰদ্যুৎ বৰদলৈক জয়ী কৰাব লাগে। অসমৰ যিসকল নাগৰিকে অসমলৈ বিদেশী অহাটো নিবিচাৰে, কাৰ বিৰোধিতা কৰে, প্ৰত্যেকজন নাগৰিকে প্ৰদ্যুৎ বৰদলৈক ভোট দিয়া প্ৰয়োজন। আৰু নগাঁৱত বিজেপিক ভোটদান এইকাৰণে কৰিব নালাগে যে নগাঁৱত যিজন কেণ্ডিডেটক ইয়াতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সেই কেণ্ডিডেটজন নগাঁৱৰ স্থানীয় মানুহৰ কাৰণে এসময়ত এটা সন্ত্ৰাস আছিলে। সকলোৱে জানে তেওঁ যেতিয়া আলফাত আছিলে তেওঁ কেনেকুৱা ধৰণৰ এটা সংঘাতময় পৰিৱেশ সৃষ্টি কৰিছিলে, সন্ত্ৰাসময় পৰিৱেশ সৃষ্টি কৰিছিলে আৰু নগাঁৱৰ মানুহৰ জীৱন আৰু সম্পত্তি কেনেকৈ বিঘ্নিত হৈছিলে সেই কথাটো সকলোৱে জানে। আজিও ব্যৱসায়ীবিলাকে ভয় কৰি থাকে যে যদি আকৌ MP তেওঁ হ'বলৈ হয় তেতিয়াহ'লে তেওঁলোকৰ ব্যৱসায়িক স্বাৰ্থ আকৌ বিঘ্নিত হৈ পৰিব। গতিকে সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰিবৰ কাৰণে, মানুহৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিবৰ কাৰণে আৰু ব্যৱসায়ীসকলৰ ব্যৱসায়ত যাতে আঘাত কৰিব নোৱাৰে তাৰ কাৰণে আজিৰ দিনটোত নগাঁৱত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক, বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক জয়ী কৰাটো এই মুহূৰ্তত সকলো মানুহৰে পবিত্ৰ কৰ্তব্য বুলি মই ভাবোঁ। ভয় খাবলগীয়া থকা হ'লেতো মই নকলোহেঁতেন, আজি নগাঁৱলৈ নাহিলোহেঁতেন, প্ৰদ্যুৎ বৰদলৈক ভোট দিবলৈ নকলোহেঁতেন, নহয় জানো? হয়নে নহয় আপুনি কওক? আৰু মই অখিল গগৈ বোলা মানুহটোৱে ভয় খোৱা মানুহ জানো? আপোনালোকেতো জানেই। আজি যদি মই কি নাম কয় এখেতৰ কেণ্ডিডেটজনৰ নামটো কি, সুৰেশ বৰালৈ যদি মই ভয় খাব লাগে তেতিয়াহ'লে মই অখিল গগৈ হ'ম জানো? গতিকে কোনোবাই ব্লেকমেইল কৰিলে অখিল গগৈ ক'ৰবাত ভয় খোৱা আপোনালোকে দেখিছে নেকি? গতিকে মই একদম স্পষ্ট ৰূপত ক'ব খুজিছোঁ যে প্ৰদ্যুৎ বৰদলৈক জয়ী কৰাবৰ কাৰণে আমি সকলোৱে একমুঠ হ'ব লাগে। হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ সকলো জাতি, ধৰ্ম, বৰ্ণ সকলো মানুহে ঐক্যবদ্ধ হ'ব লাগে।